ৰাজ্যজুৰি এতিয়া চলিছে দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি ফলগোৎসৱ পালন কৰিবলৈ সাজু ডিমৌ সমীপৰ গৰখীয়া মন্দিৰ তথা আৰু ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ আহোম যুগৰ ধাইমাও পুখুৰীৰ আছে ঐশ্বৰিক শক্তি ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ আহোম যুগৰ ধাইমাও পুখুৰীৰ মহত্বৰ বিষয়ে প্ৰফুল্ল দেউৰী নামৰ গৰখীয়া গৰাকীৰ পৰা সবিশেষ জানো আহক আমাৰ ইয়াত হোলীৰ প্ৰস্তুতিৰ কাৰণে শ্ৰী শ্ৰী গৰখীয়া মন্দিৰ পূজা উৎসৱৰ কাৰণে দাঁতি কাষৰ যিমান জাতি জনগোষ্ঠী আছে সকলোৱে সহযোগ কৰি এতিয়া চাফাই কামত আমি এতিয়া লাগি আছোঁ আগন্তুক পূজাৰ কাৰণে হয় ইয়াৰ মহত্ব কি আছে ইয়াৰ মহত্ব এইটোৱে যে শ্ৰী শ্ৰীকৃষ্ণই মানে গোৱালসকলৰ বৰ সংকটত পৰিছিল গোৱাল সংকট ব্যাধিগ্ৰস্ত হৈ তেতিয়া ভগৱানে দৰ্শন দিলে সপোনতে আৰু তেতিয়াৰ পৰা গোৱালসকলে তেওঁক সেৱা পূজা কৰিলে সেৱা পূজা কৰাৰ পৰাই নিৰ্মূল হ'ল তাৰপিছত দিনক দিনে এইটো ভিত্তি কৰি প্ৰসাৰতা হৈ গ'ল যে কোনোবাই কাম্য সিদ্ধিৰ কাৰণে আহে সতি সন্তান বিচাৰি তেওঁলোকেও পাইছে আৰু কোনোবাই চাকৰি বিচাৰি আহিছে তেওঁলোকেও পাইছে আৰু কোনোবাই বিয়া বাৰু ক্ষেত্ৰত আহিছে তেওঁলোকেও পাইছে কোনোবাই ৰোগ ব্যাধি আৰু মানুহৰ কিবা কুক্লেশ ব্যাধি এইবিলাকৰ কাৰণে সেৱা সৎকাৰ কৰিছে তেওঁ ভগৱানে দয়া কৰি তেওঁলোকক নিৰ্মূল কৰিছে হয় মন্দিৰ তথা এখন থান আছে লগতে ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ আহোম যুগৰ যি ধাইমাও পুখুৰী আছে ইয়াৰ মানে ৰহস্য কি আছে বা ইয়াৰ অস্তিত্ব কি ধাইমাও পুখুৰী যথেষ্ট ৰহস্য আছে এইটোৱে ৰহস্য যে ৰজাৰ এজন গোৱালা আছিলে আৰু গোৱালাজনে প্ৰতিদিনে ৰজাক গাখীৰ দিয়েগৈ আৰু এদিন অকস্মাত তেওঁ পৰি গ'ল গাখীৰটো আৰু তেওঁ বৰ সংকটত পৰি প্ৰাণদণ্ডৰ কাৰণে তেওঁ চেঞ্চাই কান্দি আছিল তেতিয়া এই ধাইমাওৱে দেখা পাই কিয় কান্দিছে ওচৰলৈ মাতি আনি সুধিলে তেওঁ সবিশেষ কথা কোৱাত তেওঁৰ নিজৰ এটা দুগ্ধ খীৰাই দি ৰজাৰ দিবৰ কাৰণে পঠাই দিলে আৰু এই গোৱালাজনৰ প্ৰাণ ৰক্ষা কৰিলে আৰু তেতিয়া ৰজাই গাখীৰটো খাই বৰ অমৃত যেন পালে অমৃত যেন পাই ক'ৰ পৰা তুমি গাখীৰ আনিলা আনকালৰ গাখীৰটোতো এনে নহয় এই কথা সোধাত তেওঁ খুব ভয়ে ভয়ে ৰজাক প্ৰাণদণ্ডৰ পৰা প্ৰাণদণ্ড দিলেও দিয়ক আৰু কিন্তু মই সঁচা কথাটো ক'বই লাগিব তেওঁ কৈ দিয়াত ৰজাই ৰাজকাৰেঙৰ পৰা নিজেই নামি আহি আৰু লগোৱাৰ নিশ্চয় লৈ এই ধাইমাওত পালেহি আৰু ধাইমাওত পাই যে ধাইমাওজনীক সুধিলে তুমি এই গাখীৰ দিয়া হয়নে হয় আপুনি মাৰে হয় কাটে হয় যি কৰে মহাৰাজ মই গাখীৰ দিয়া হয় এই কথা কোৱাত আপোনাৰ গৰ্ভজাত মই নহ'লেও আপোনাৰ দুগ্ধ খালোঁ গতিকে আপুনি মোৰ মাও গতিকে আপোনাৰ মই ৰক্ষণাবেক্ষণা সকলো কৰিম বুলি কৈ তেওঁৰ নামত এই পুখুৰীটো খন্দাই দিয়া বুলি আমি এজা ককা পিতামহসকলৰ পৰা শুনা কিংবদন্তি আৰু তেওঁ থাকিবৰ কাৰণে ঘৰ দুৱাৰো আগতে বনাই দিছিলে এইবোৰ জৰাজীৰ্ণ হৈ গ'ল ভাগি ছিগি শেষ হৈ গ'ল যেহেতু থানখনৰ এটা লোকবিশ্বাস আছে থানখনত এখন বিশেষ দুৱাৰ আছে দুৱাৰখন নিৰ্দিষ্ট সময়ত মুকলি কৰা হয় লগতে এখন আসনো আছে কি ক'ব থানখন যথেষ্ট মানে এই বিশ্বাসতা হৈ উঠিছে এতিয়া প্ৰসাৰতা হৈ গৈছে আৰু এই বছৰেকত এবাৰ ইয়াৰ দুৱাৰ খোলা হয় আৰু ভক্তসকলৰ সুবিধা অৰ্থে কোনোৱে এই পূজা উৎসৱৰ সময়ত দৌল যাত্ৰা উৎসৱৰ সময়ত ফাকুৱাত আহিব নোৱাৰা বশতঃ তেওঁলোকে বৰ মনস্তুপ কৰাৰ কাৰণে আমি কমিটি এটা সিদ্ধান্ত ল'লোঁ এই সিদ্ধান্ত মৰ্মে প্ৰতি মাহৰ মাহেকীয়া পূৰ্ণিমাটোত আমি এটা দিন দুৱাৰ খোলা থাকিব লগতে এটা আলি আছে কাষতে এটা আমি ৰাস্তা দেখা পাইছোঁ আৰু ইয়াত পুখুৰী পাৰতো বিভিন্ন ধৰণৰ দোকান হয় আৰু ওচৰতে এখন মেলা হয় কি ক'ব এই ধাইমাওক আহিব চাবৰ কাৰণে আৰু তেওঁৰ ওচৰলৈ আহিবৰ কাৰণে ৰজাই এই ধাই আলিটো শিৱসাগৰৰ পৰা নিৰ্মিত কৰে বুলি আমি জানিব পাৰোঁ আৰু এই ইয়াত মেলা দেখাক দেখি তাৰমানে কমাণ্ডৰ আগতে থুলমূলভাৱে হৈছিলে 2-4জন দোকানী আহিছিলে বহিছিলে এতিয়াতো বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বাহিৰৰ পৰাও মানে ইয়ালৈ ব্যৱসায়ীসকলৰ আগমন হৈছে আৰু ইয়াৰ লগত সংগতি ৰাখি পূজা আয়োজন কৰা হয় ভক্তগণ ভকত বৈষ্ণৱ আহি ইয়াত পূজা পাৰ্বণ কৰে ঠিক তেনে ক্ষেত্ৰত ইয়াত কিমান লক্ষাধিক লোকৰ সমাগম ঘটে এইটোতো কেনেকৈ ক'ম এতিয়া লক্ষাধিক এই আহে আৰু যায় তাৰ সীমা নাই কিন্তু ইয়াত থকাই 1 লক্ষাধিক ওপৰ হ'ব নিশাটো ইয়াত মানে খপি যোৱা মানুহ থাকি যোৱা ভকতেই এই অঞ্চলটোলৈ অসমবাসী ৰাইজক কেনে ধৰণৰ আহ্বান জনাব
অসমবাসী ৰাইজক এইটোৱে জনাওঁ যে তেওঁলোকে বিশ্বাস ৰাখক আৰু ভগৱান কৃষ্ণই তেওঁলোকৰ মংগল আমি এইটোহে কামনা কৰোঁ। নাজিৰাৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, লেংডন বাতৰি।